জলপ্ৰলয় উজনিত বানৰ সংহাৰৰ ৯টা দিন সংহাৰৰ ৯ম দিনটোত প্লাবিত শিৱসাগৰৰ অৰ্ধ শতাধিক গাঁও বিশেষকৈ বেতবাৰী মৌজাৰ পৰা আঁতৰা নাই এতিয়াও বানৰ বিভীষিকা এতিয়াও বেতবাৰী মৌজাৰ বৃহত্তৰ অঞ্চল পানীৰ তলত আছে বানত জীয়াতো ভুগিছে মানুহৰ লগতে পশুধনে বেতবাৰীৰ মূল পথ সকলো কৃষিভূমি ২ নম্বৰ কুঁৱৰ গাঁও কাকতিবাৰী ২ নম্বৰ দ গাঁও গন্ধিয়া নপাম গাঁও লুথুৰি চেতিয়া দুৱৰী গাঁও তামুলী পুখুৰী বেতনী পাম মেলামৰা নিমাহজনকে ধৰি বহু অঞ্চল এতিয়াও আছে পানীৰ তলতে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সামান্য উন্নতি হৈছে যদিও এতিয়াও দৰিকা নদীৰ যি বাহনী পানী সেই বাহনী পানী বেতবাৰী মৌজাৰ পৰা ওলোৱা নাই বৰ্তমানেও বেতবাৰী মৌজাৰ অধিকাংশ গাঁও বৰ্তমানেও বানপানীৰ কবলত আছে পানীত ডুব গৈ আছে মই দেখাইছো এই পৰিৱেশ এয়া হৈছে শিৱসাগৰৰ বেতবাৰীৰ মৌজাৰ যিটো মূল পথ সেই পথটো বৰ্তমানেও একাঠু পৰ্যন্ত পথটোত পানী মূল পথটো আৰু এইবিলাক বাসগৃহ দেখিছে এই বাসগৃহসমূহ এতিয়াও সম্পূৰ্ণৰূপে প্লাবিত হৈ আছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এগৰাকী বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই বেতবাৰীৰ পৰা আহিছো কোন ঠাই বেতবাৰীৰ ভিতৰত লুটিচিটা গাঁৱৰ পৰা আপোনাৰ ঘৰ এতিয়াও পানীত বহুত পানী হৈ আছে পানীৰ তলত ঘৰ কিমান মানুহ হৈ আছে এবুকুমান পানী হৈছে নাই শুকোৱা নাই কেনে ধৰণে পাৰ কৰিছে এই সমস্যা কেনে ধৰণে মানে আৰু বোকা পানীত ঘূৰি ফুৰিছো গোটেইখন বস্তু পাতি লৈ এতিয়া আমি আলিমলৈ ওলাই গৈছো আলিমলৈ আহিছে কি আবদ্ধ হৈ আছিল খোৱা বোৱা কেনে ধৰণে খোৱা বোৱা মানে আৰু খিচিৰি দিছে আৰু সেয়াই খোৱা হৈছে মই আৰু এগৰাকী আছে বাইদেউ অকমান আপোনাৰ ঘৰ মোৰ ঘৰ বেতবাৰী আলিমুৰ আপোনাৰ ঘৰ বুৰি আছে মোৰ ঘৰ একদম এক ডিঙি পানী বুকুত তাৰপিছত গৰু ম'হ ছাগলী চব মৰি মেলি আদায় হৈ গৈছে এই অকমানি কেঁচুৱা এটা আছে তাকে মাকৰ ঘৰ ওলাইছে যাবলৈ আৰু এনেধৰণে এইকেইদিন ইয়াত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ আছে দৰিকা নদীৰ ইয়াত জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বিপদসীমাৰ ওপৰত আছে আৰু এই দৰিকা পানী যি সোমোৱাৰ পিছত ওলোৱাৰ যেন নামেই নলয় মই বৰ্তমান এখন ব্যৱসায় প্ৰতিষ্ঠান দেখুৱাইছো যে মানুহৰ বাসগৃহৰ কথা ক'বই নালাগে মানুহৰ বাসগৃহত ইতিমধ্যেই সা সম্পত্তি প্ৰায় নষ্ট হৈছে মই ব্যৱসায় প্ৰতিষ্ঠানখনৰ ভিতৰলৈ যাম সতীৰ্থ কেমেৰা পাৰ্চনক আগবাঢ়ি আহিবলৈ কৈছো যে এয়া ব্যৱসায় প্ৰতিষ্ঠান এখন আছিলে ইয়াৰ পৰা মই দেখুৱাইছো কি ধৰণে আচলতে পানী কিছু ইয়াত ব্যৱসায় প্ৰতিষ্ঠানখনৰ এই পানী কিছু নামিছে কিন্তু বানে কেনেধৰণৰ ক্ষতি কৰি থৈ গৈছে ক্ষতি কৰিছে সেয়া মই দেখুৱাইছো এইবিলাক হৈছে ব্যৱসায় প্ৰতিষ্ঠানখনৰ এইখন হৈছে বন্ধু মাৰ্ক নামৰ ব্যৱসায় প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানখনৰ অৱস্থাটো চাওক আৰু এই অৱস্থাই হৈছে মানুহৰ বাসগৃহসমূহতো অৱস্থা মই ইয়াৰ আপোনাৰ কি বস্তু লোকচান হৈছে আমাৰ বহুত বস্তু লোকচান হৈছে মানে আমাৰ 2 নম্বৰ শেল্ফলৈকে পানী আহি গ'ল মানে ইয়ালৈকে উঠিছে চিনটো আছে আজি অলপ শুকাইছে এইফালে আপোনাৰ কম্পিউটাৰ আমাৰ ফ্ৰিজ 6টা ডেমেজ হৈছে তাৰ গোটেই যিবোৰ আইচক্ৰীম প্ৰডাক্টৰ লগতে আমাৰ যিখিনি বস্তু আছে দেখিব আৰু আমাৰ গুদামটো বেক চাইডে আছিলে গুদামটো টোটেলি আপোনাৰ পানীয়ে উটুৱাই লৈ গৈছে অলৰেডি গোটেইখিনি আলু পিঁয়াজ দালি পিছ চাইডে মানে বহুতখিনি বস্তু গুদামত বহুত নষ্ট হৈছে আৰু ইয়াৰ ভিতৰত দেখিছে আপোনালোকে গোটেইখিনি ফ্ৰিজৰ গোটেই বস্তু গোন্ধাই গৈছে এইফালে আৰু এইফালে গোটেই বস্তুবোৰ যথেষ্টখিনি গোন্ধ আহিছে এতিয়া আমি খুব মানে ভবাই নাছিলো এনেকুৱা হ'ব বুলি ৰাতি 2 ঘণ্টাৰ ভিতৰতে মানে পানীটো হৈ গৈছে আৰু কি ক'ম আৰু এইটো বৰ দুৰ্ভাগ্যজনক আমাৰ বেতবাৰীবাসীৰ কাৰণে হয় মই ইয়াৰ এই যিখন ব্যৱসায় প্ৰতিষ্ঠান কেৱল এয়া এখন মাত্ৰ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ উদাহৰণ মই দিছো এই অৱস্থাই শিৱসাগৰৰ অন্যান্য ব্যৱসায় যি প্ৰতিষ্ঠান আছে বেতবাৰী মৌজাৰ সেই সকলোতে একেই অৱস্থা আৰু বাসগৃহসমূহতো কথাটো ক'বই নালাগে মই দেখুৱাইছো এতিয়াও এককাল একাঠুৰ ওপৰত পানী বাসগৃহসমূহত বেতবাৰীৰ যিটো মূল পথ পকী পথ সেই পথত আছো সেই পথত এতিয়া মই দেখুৱাইছো সেই পথত এতিয়া ট্ৰেক্টৰ চলিছে মই দেখুৱাইছো পথৰ ওপৰত ট্ৰেক্টৰ পথৰ ওপৰত নাও এনেধৰণে চলিছে কাৰণ যাবলৈ আন যাতায়াত নাই দাদা অকমান আহিব আপোনাৰ ঘৰ কোনটো মোৰ ঘৰটো বেতচাৰী হয় এইটো হয় কেনেকুৱা কি ক্ষতি হৈছে সেইটো মানে সম্পূৰ্ণ শেষ হয় ঘৰৰ ভিতৰত সম্পূৰ্ণ ঘৰৰ ভিতৰত তাৰমানে একো আচবাব একোৱেই নাই তাৰমানে চব পানীত বাঢ়ি আছে গৰু আপোনাৰ 3 মহলৰ ওপৰত উপায় নাই হয় এনেধৰণৰ
আচলতে সমস্যা এনেধৰণৰ জীৱনত অতি কষ্টৰে উপাৰ্জন কৰা হাঁহ সম্পত্তি হেৰুৱাই বৰ্তমান সৰ্বাচন্ন হৈছে বেতবাৰী মৌজা, কোঁৱৰপুৰ মৌজাৰ, হাঁহচোৱা মৌজাৰ ৰাইজ। যিসকল ব্যৱসায়ী আছিলে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে প্ৰায় আচলতে বিস্তৰ ক্ষতি হৈছে। মানুহৰ থকা ঘৰৰ ইতিমধ্যে ক্ষতি সাধন হৈছে। যিবিলাক মৎস্যপালক আছিলে সেইসকল ক্ষতিগ্ৰস্ত হৈছে। মুঠৰ ওপৰত এই অঞ্চলকেইটাৰ যিসকল বাসিন্দা আছিলে তেওঁলোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত। আৰু অনাগত দিনত এই অৱস্থাৰ পৰা কি ধৰণে উদ্ধাৰ হ'ব, কি ধৰণে নিজকে উদ্ধাৰ কৰিব, তাক লৈ এতিয়া উঠিছে আচলতে তাক লৈ যথেষ্ট সকলো উদ্বিগ্ন হৈ আছে, চিন্তিত হৈ আছে।